Hello students, আজি আমি আলোচনা কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ চেপ্টাৰ 6 পাৰমুটেশন এণ্ড কম্বিনেশন অসমীয়াত কয় বিন্যাস আৰু জোট। তো এই পাৰমুটেশন আৰু কম্বিনেশন এই চেপ্টাৰটো আমাৰ এইচএস ফাৰ্ষ্ট ইয়াৰতো ইয়াৰ প্ৰয়োজন আছে। এইচএস ফাৰ্ষ্ট ইয়াৰত আমাৰ এই পাৰমুটেশন কম্বিনেশন চেপ্টাৰটো আমাৰ লাগে। এইটো চেপ্টাৰ হৈছে এইটো 7 পেজ নাম্বাৰ 134। তো 134 পেজত আছে আমাৰ পাৰমুটেশন আৰু কম্বিনেশন। গতিকে এইটো হৈছে এইচএস ফাৰ্ষ্ট ইয়াৰৰ বুক এইখন। তো পাৰমুটেশন আৰু কম্বিনেশন এইচএস ফাৰ্ষ্ট ইয়াৰতো লাগে। এটা পাৰমুটেশন আৰু কম্বিনেশন কি, ইয়াৰ আগতে আমি ডেফিনেশনখিনি ভালকৈ বুজি ল'ব লাগিব। কি পাৰমুটেশন, কি কম্বিনেশন। বহুত ষ্টুডেণ্টছে এক্সামত কুৱেশ্যনবিলাক পঢ়ি ভালদৰে বুজি নাপায় এইটো পাৰমুটেশনৰ মেথছ নে কম্বিনেশনৰ মেথছ। গতিকে সেইখিনি বুজি পোৱাৰ কাৰণে মই সহজকৈ কথাখিনি কৈ দিম, তোমালোকে ভালদৰে শুনিবা। চাবা, পাৰমুটেশন মানে কি, যে পাৰমুটেশন হৈছে কি, আমাৰ কিছুমান অবজেক্টছ, কিছুমান বস্তু, সেইবিলাকক আমি এৰেঞ্জ কৰাৰ ওপৰতহে যিখিনি ডিছকাছ কৰোঁ সেইটো হৈছে পাৰমুটেশন। যেনেকুৱাকৈ তো এজ এ এক্সাম্পল হিচাপত যদি ভাবোঁ, পাৰমুটেশনৰ ক্ষেত্ৰত সাপোজ এ বি চি, এই এ বি চি তিনিটা বস্তু আছে, ইহঁতক আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিম। এৰেঞ্জ মানে কি, আমি যিটো ইয়াতে পাৰমুটেশন বুলি কোৱাৰ লগে লগে আমি দেখি থকাৰ ওপৰত কথাটো কোৱা হৈছে, ঠিক আছে। চ' ইয়াক কেনেকৈ আমি এৰেঞ্জ কৰিব পাৰিম বা ইয়াক আমি কিমান ধৰণে চাব পাৰিম, যে এ বি, এ চি, বি চি, চি এ, বি এ, চি বি। তো আমি টোটেল 6 ধৰণত আমি ইয়াক চাব পাৰিম বা এৰেঞ্জ কৰিব পাৰিম। যেনেকৈ চাবা, ইয়াত এৰেঞ্জমেণ্টটো কি আছে, যে এ ফাৰ্ষ্টত আছে, বি ছেকেণ্ডত আছে। কিন্তু ইয়াৰ ক্ষেত্ৰত যদি দেখা পাওঁ, বি ফাৰ্ষ্টত আছে, এ ছেকেণ্ডত আছে, দেখাত ইয়াক বেলেগ বেলেগ। এ চি, ইয়াতে এ ফাৰ্ষ্টত আছে, চি ছেকেণ্ড। সেনেকৈ যদি চাওঁ, আমাৰ যে চি ফাৰ্ষ্ট আছে, এ ছেকেণ্ড। বি চি, বি ফাৰ্ষ্ট, চি ছেকেণ্ড। চি বি, চি ফাৰ্ষ্ট আছে, বি ছেকেণ্ড আছে। তো এইখিনি হৈছে কি পাৰমুটেশন। পাৰমুটেশন মানে কি, যে আমি ইয়াক এৰেঞ্জমেণ্ট কৰিম, এৰেঞ্জ কৰা। পাৰমুটেশন মানে জাষ্ট এৰেঞ্জ কৰা। এৰেঞ্জ বুলি কোৱাৰ লগে লগে আমি কি, যিবিলাক দেখি থাকোঁ, দেখা, যাক আমি কিমান ধৰণে চাব পাৰোঁ, কিমান ধৰণে এডজাষ্ট কৰি কিনে ইয়াক আমি চাব পাৰোঁ, সেইটো হৈছে কি পাৰমুটেশন। কম্বিনেশ্যনটো কি চাবা, কম্বিনেশ্যনটো হৈছে যে চিলেকশ্যন কি, সাপোজ এ বি চি, ইয়াৰে পৰা আমি দুজনকৈ চিলেক্ট কৰিম, দুজনক চিলেক্ট কৰিব লাগে। দুজনক চিলেক্ট কৰিলে হয়তো কি আহিব পাৰে, এ বি আহিব পাৰে, এ চি হ'ব পাৰে বা বি চি। এতিয়া ইয়াতে আছিল কি, আমাৰ এৰেঞ্জ কৰোঁতে আছিল কি, এ বি, এ চি, বি চি, কিন্তু আমাৰ তিনিটা এক্সট্ৰা আহিছিল, চি এ, বি এ, চি বি। কিন্তু ইয়াতে চি এ, বি এ আৰু চি বি কিন্তু অহা নাই। কিয়? কাৰণ ছাপ'জ আমি এ বি চি তিনিটা বস্তুৰ পৰা বা তিনিজন পাৰ্চনৰ পৰা আমি দুজনক যদি চিলেক্ট কৰিব লগা হয়, তেনেহ'লে এই দুজন চিলেক্ট কৰা, এ বিক চিলেক্ট কৰা বা বি এক চিলেক্ট কৰা কথাটো আমাৰ কি একেই। ছাপ'জ আমাৰ যদি ৰাম, যদু আৰু মধু এই তিনিজন পাৰ্চন আছে, ইহঁতৰ পৰা আমি দুজনক চিলেক্ট কৰিম। নাম্বাৰ অফ 2 পিপুল আমি কি কৰিম, চিলেক্ট কৰিম। তো যি দুজন পাৰ্চনৰ যিটো টিম আমি ফৰ্ম কৰিম, সেই টিমটোত ৰাম বা যদু থকা বা যদু বা ৰাম থকা কথাটো কি আমাৰ একেই, হয় না নহয়? এটা টিমত ৰাম আৰু যদুই খেলা বা যদু বা ৰামে খেলা কথাটো কি আমাৰ একে। ঠিক একেধৰণতে এ বিক চিলেক্ট কৰা বা বি এক চিলেক্ট কৰা কথাটোকে। সেইকাৰণে আমি চিলেকশ্যনৰ ক্ষেত্ৰত বা কম্বিনেশ্যনৰ ক্ষেত্ৰত যেতিয়া এ বিক লওঁ, আমি আৰু বি এক নলওঁ, ইয়াক কেঞ্চেল কৰোঁ। ঠিক তেনেদৰে যেতিয়া এ চিক চিলেক্ট কৰিছোঁ, তেনেহ'লে এ চিক চিলেক্ট কৰা বা চি এক চিলেক্ট কৰা কথাটো একে। গতিকে এ চি আহিছে মানে কি, তাতে এও আছে, চিও আছে, গতিকে চি এ লিখাৰ প্ৰয়োজন নাই। বি চিক চিলেক্ট কৰা মানে কি, বিও আছে, তাতে চিও আছে, তেনেহ'লে তাতে চি আৰু বিক এক্সট্ৰাকৈ আৰু চিলেক্ট কৰা কোনো কথা নাই, কথাটো একে। তাতে বিও খেলিব পাইছে, চিও খেলিব পাইছে, গতিকে চি আৰু বি লিখাৰ কোনো প্ৰয়োজন নাই। কিন্তু পাৰমুটেশনৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজন আছে। কাৰণ কিয়, দুখন চেয়াৰ আছে, দুখন চেয়াৰত
এ আৰু বি ফাৰ্ষ্টতে এ বহিছে নেক্সটটোত বি বহিছে এইবাৰ প্ৰথম চেয়াৰখনত বি বহিছে ছেকেণ্ড চেয়াৰখনত এ বহিছে ইয়াতে কিন্তু আমাৰ বেলেগ বেলেগ হৈছে কাৰণ কিয় দেখাত বেলেগ বেলেগ মই কি কৈছিলোঁ যে পাৰমুটেশ্যনৰ কনচেপ্টটো আমাৰ কিহৰ ওপৰত ডিপেণ্ড আমি দেখাৰ ওপৰত আমি কি দেখা পাই আছোঁ কাৰণ এ বিক দেখা বা বি এক দেখা কথাটো আমাৰ কি বেলেগ বেলেগ কিন্তু সিলেকশ্যনৰ ক্ষেত্ৰত এ বিক সিলেক্ট কৰা বা বি এক সিলেক্ট কৰা কিন্তু একে গতিকে এইখিনি পাৰমুটেশ্যন মানে হৈছে কি এৰেঞ্জমেণ্ট আৰু কম্বিনেশ্যন মানে হৈছে কি সিলেকশ্যন ঠিক আছে এইখিনিয়ে ইয়াৰ পিছত আহিব কি আমাৰ নেক্সট কনচেপ্টটো আছে কি ফেক্টৰিয়েল নোটেশ্যন বা ফেক্টৰিয়েল বুলি ক'লে আমি চিম্পলি বুজি পাওঁ ফেক্টৰিয়েল তো এই ফেক্টৰিয়েল কি তো ফেক্টৰিয়েল মানে সাপোজ এটা নেচাৰেল নাম্বাৰ যদি n আছে তো ইয়াক আমি কমাই লৈ যাই থাকিম আপ টু কিমানকলৈকে যেতিয়াকলৈকে আমাৰ 1 নাপাওঁ তো এইটো হৈছে ফেক্টৰিয়েল n তো সহজ ভাষাত বা আমি এটা এক্সাম্পল হিচাপত লওঁ সাপোজ ফেক্টৰিয়েল 5 মানে 5 into 4 into 3 into 2 into 1 চোৱা 5 লৈছিলোঁ 5ক মই 1 ৰিডিউচ কৰি লৈ যাই আছোঁ আপ টু কিমানক লৈ 1ক লৈ ইয়াতে যদি কিন্তু 0 পুট কৰিব যাওঁ ইয়াৰ কিন্তু মিনিংটো নহ'ব কি হৈ যাব গোটেইখিনি 0 হৈ যাব সেইকাৰণে ফেক্টৰিয়েলৰ ভ্যালু আপ টু আমি কিমানলৈ লৈ যাওঁ 1লৈ লৈ যাওঁ গতিকে 5 into 4 into 3 into 2 into 1 কিমান হ'ল 5 4 যা 20 23 যা 120 120 into 5 4 যা 20 20 into 360 20 into 360 60 into 2 120 ঠিক একে ধৰণে ফেক্টৰিয়েল 3 into 2 into 1 আপ টু কিমান 6 ঠিক আছে ইয়াতে এটা আমি কথা বুজিব লগা আছে সাপোজ মই লিখিলোঁ ফেক্টৰিয়েল 6 মানে কি 6 into 5 into 4 into 2 into 1 ইয়াত আমি এটা চেঞ্জ কৰিব পাৰোঁ যেনেকৈ 6 into 5 যদি মই এইখিনি লিখোঁ 4 into 3 যদি এনেকৈ লিখোঁ 4 into 3 into 2 into 1 তো এইখিনি জেগাত মই এনেকৈ লিখিব পাৰিম নহয় 6 into 5 ফেক্টৰিয়েল 4 কাৰণ ফেক্টৰিয়েল 4 মানে 4 into 3 into 2 into 1 তো এইখিনিৰ ঠাইত মই ফেক্টৰিয়েল 4 লিখিব পাৰোঁ বুজিছা মানে এইটো কিয় দেখাই দিছোঁ কিছুমান মেথছত আমাৰ এনেকৈ আমি কেতিয়াবা ইউজ কৰিব লগা হয় যেনেকৈ এটা এক্সাম্পল চাবা মই দেখাই দিছোঁ সাপোজ এনেকুৱা দিছোঁ ফাইন কৈছে নিৰ্ণয় কৰিব কৈছে সাপোজ ফেক্টৰিয়েল 7 ডিভাইডেড বাই ফেক্টৰিয়েল 4 এই মেথছটো যদি আমি এনেকৈ কৰিব পাৰোঁ 7 into 6 5 4 3 2 1 4 4 into 3 into 2 into 1 তো 4 4 3 3 2 2 1 1 cancel 7 into 6 42 42 into 5 40 into 5 কিমান 42 into 5 5 to the 10 1 5 4 that 210 এই মেথছটো আমি ইমানখিনি নাম্বাৰ লিখি থকাতকৈ আমি এনেকৈতো লিখিব পাৰোঁ 7 into 6 into 5 তলত কি আছে ফেক্টৰিয়েল 4 গতিকে ইয়াতে ফেক্টৰিয়েল 4 লিখি দিলোঁ মিনিংটো একে 4 into 3 into 2 into 1 তো মই ইয়াতে ফেক্টৰিয়েল 4 লিখিলোঁ ইয়াতে ফেক্টৰিয়েল 4 4 কেঞ্চেল 7 into 6 42 into 5 210 কথাটো একে তো এনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যনত আমি এই টেকনিকটো আমি ইউজ কৰোঁ মানে এই টেকনিকটো যে ফেক্টৰিয়েল 6 মানে 6 into 5 into ফেক্টৰিয়েল 4 সাপোজ এনেকৈ আছে ফেক্টৰিয়েল 42 বাই ফেক্টৰিয়েল 14 তো এই মেথছটো যদি আমি 42 41 40 39 এনেকৈ লিখি থাকোঁ বহুত টাইম গুচি যাব তো এনেহ'লে ইয়াক আমি এনেকৈ লিখিম 42 into 41 into ফেক্টৰিয়েল 40 ফেক্টৰিয়েল 40 40 40 কেঞ্চেল 42 আৰু 41 মাইনাছ কৰা এইটো হ'ল আমাৰ কি এনচাৰ এইখিনিয়ে কথা তো এইখিনি আছিল আমাৰ কি ফেক্টৰিয়েল তেনেহ'লে এটা নেক্সট আমাৰ আছে কি ভ্যালু ফাইন কৰিব লাগে এক্সাৰসাইজটো আচ্ছা ইয়াৰে যিবিলাক এক্সাম্পল আছে এইবিলাক চাই ল'লে হ'ল HSLC এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট আমি ইয়াৰে পিছত পাৰমুটেশ্যন কম্বিনেশ্যন চেপ্টাৰটো শেষ হোৱাৰ লগে লগে ইয়াতে HSLCত যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক আমি ডিছকাছ কৰিম মোটামুটি 5 6 ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি আমি ডিছকাছ কৰি দিম আচ্ছা এক্সাৰসাইজ 6.1 ইয়াতে কি দিছে ফাইণ্ড দ্য ভেলু অফ
অলৰেডি মই এটা দেখাই দিছিলোঁ ইয়াতে আছে ফেক্টৰিয়েল 5 মই এক্সাম্পলত দেখাই দিছিলোঁ কিমান আছিল 120 5 × 4 × 3 × 2 এইটো অলৰেডি হৈ আছে ফেক্টৰিয়েল 2 এইটো ফেক্টৰিয়েল 4 প্লাছ ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 4 ৰ ভেলু কিমান 4 × 3 × 2 4 3 যা 12 12 × 2 24 আৰু ফেক্টৰিয়েল 5 ৰ ভেলু 120 গতি 120 আৰু 124 প্লাছ কৰি দিয়া যেটো হ'ব সেইটো এনসাৰ তো এই গটেইখিনি মাল্টিপ্লিকেশ্যন কৰিলে হ'ল নেক্সট মই নাম্বাৰ 5 নাম্বাৰটো কৰি দিছোঁ 1 5 কিমান আছে ফেক্টৰিয়েল 12 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 10 এটা ফেক্টৰিয়েল 12 হক মই লিখিব পাৰিম 12 × 11 × ফেক্টৰিয়েল 10 ফেক্টৰিয়েল 2 লিখিলোঁ 2 × 1 ইয়াতে ফেক্টৰিয়েল 10 এটা ইয়াতে মই ফেক্টৰিয়েল 10ত কিয় হেক কৰিলোঁ 10 9 8 7 6 ৰিজন হেইটোৱে অলপ আগতে যে দেখাই দিছিলোঁ ফেক্টৰিয়েল 7 × ফেক্টৰিয়েল 4 যে 7তকে 7ক আমি কমাই নিম আপ টু কিমানক লগি 4 লৈ য'ত ফেক্টৰিয়েল 4 আছে তাতে আমি হেক কৰিম ইয়াতে দেখা পাইছোঁ ফেক্টৰিয়েল 12 ৰ নিয়াৰেষ্ট 2 নাই ওচৰত কি আছে 10 সেই কাৰণে মই কি কৰিলোঁ 12 × 11 টো ফেক্টৰিয়েল 10ত ইয়াক ষ্টপ কৰি দিলোঁ ফেক্টৰিয়েল 10 কেনসেল 2 × 12 হক আমাৰ 6 6 × 11 66 বস এইখিনি ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ কি আছে 2 কোৱেশ্চন নাম্বাৰ 2 ত কি দিছে যে so that factorial twice n 2 to the power n into factorial n ব্ৰেকেটৰ ভিতৰত আছে 1 × 3 × 5 twice n minus 1 ঠিক আছে কোৱেশ্চনটো সবে চাই লবা বুকত আচ্ছা পিকচাৰ কোৱালিটি যদি ঠিক নহয় বা কেতিয়াবা বুজাত অসুবিধা হ'ব পাৰে মই নেক্সট যিবিলাক ভিডিঅ' আহিব সেইবিলাক মই বৰ্ডত কৰি দিবলৈ ট্ৰাই কৰিম এটা মানে বস্তুখিনিৰ সুবিধা নাই সেই কাৰণে মই জাস্ট এনেকুৱাকৈ কেমেৰাত মোবাইলতে ৰেকৰ্ডিং কৰিছোঁ বহিত লিখি আছোঁ পিছত বৰ্ডত মই কৰি ভিডিঅ'বিলাক দিবলৈ লাহে লাহে আৰম্ভ কৰিমেই এটা চাবা so that এইটো আমাৰ কৈছে যে so that factorial twice n equal 2 to the power n factorial n 1 × 3 × 5 twice n minus 1 মোবাইলৰ যেটো ভিডিও ৰিজলিউশনটো হেতু অলপ ইমপ্ৰুভ কৰিলো বাস মোটামুটি 450 বা 720 পিক্সেল কৰি ললে হল ক্লিয়াৰ হৈ যাব চাবা এটা নাম্বাৰ 2 LHS লেফট হ্যান্ড সাইডত কি আছে ফেক্টৰিয়েল টুৱাইস n অলপ আগতে আমি পঢ়িলো কি যে ফেক্টৰিয়েল যদি 5 থাকে তেনেহলে বা ফেক্টৰিয়েল 12 থাকিলে আমি 12 × 11 টো এনেকৈ কমাই নিব পাৰো গটেকে সেম কন্ডিশন ফেক্টৰিয়েল টুৱাইস n ৰ লগতে এপ্লাই হ'ব গটিকে এতে লিখিম টুৱাইস n minus 1 twice n minus 2 up to 4 × 3 × 2 × 1 হৈছে ইয়াতে আমি এটা কম কৰিম দেখা পাইছো কি যে twice n minus 1 twice n minus 2 ঠিক নেক্সট আহিব twice n minus 3 twice n minus 4 ইয়াতে আমাৰ 2 কমন কোড ল'ব পাৰিম ফাৰ্স্ট টার্ম twice n ইয়াতে এই টার্মটোৰ পৰা কমন নাহে কাৰণ 2n minus 1 যদি 2 কমন ল'ব যাও তেনেহলে ইয়াতে n টো ঠিকই থাকিব ইয়াতে মাইনাস হাফ হৈ যাব তো ইয়াৰ পৰা 2 কমন নলো যেটো থাৰ্ড টার্ম twice n minus 2 ইয়াৰে পৰা কিন্তু 2 আমাৰ কমন আহে ঠিক তেনেকৈ নেক্সট তাৰে পিছৰ টার্ম twice n minus 3 ৰ পৰা একো কমন নাহে কিন্তু twice n minus 4 ৰ পৰা কমন আহিব এটা কাম কৰো ভ্যালুখিনি সেপাৰেট কৰি লম twice n জৰ পৰা 2 কমন ল'ব পাৰো সেইখিনি টার্ম মই সেপাৰেট কৰিম twice n minus 2 dot 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 ইয়াতো 4 ৰ পৰা 2 কমন ল'ব পাৰিম আৰু লাষ্ট নাম্বাৰটো হৈছে কিমান 2 লৈ ললো ইয়াতে কমন কোৰ পৰা ল'ব পৰা নাছিলো twice n minus 1 স্টাৰ্ট কৰিলো twice n minus 3 স্টাৰ্ট কৰিলো আপ টু 3 1 ক্লোজ এইখিনি টাৰ্মক মই এনেকৈ সেপাৰেট কে এই কাৰণে লৈছিলো যাতে তাৰে পৰা 2 কমন ল'ব পাৰো তো ইয়াৰে পৰা মই প্ৰত্যেকটো টাৰ্মৰ পৰা 2 কমন লও যদি ইয়াতে আহিব কিমান 2 to the power n ব্ৰেকেটত থাকিল n minus 1 n minus 2 up to 2 into 1 আৰু বাকি এইখিনি এতিয়াও সেমে থাকিব twice n minus 1 twice n minus 3 dot 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 3 into 1 ঠিক আছে মই ইপিনৰ পৰা লিখিছো এতিয়া কথাটো হল ইয়াতে
2 to the power n টো ক'ৰ পৰা আহিল চাবা কথাখিনি বুজি ল'বা ইয়াতে টোটেল টাৰ্ম কিমানটা আছিল টুৱাইচ n মানে n ৰ ডাবল নাম্বাৰ অফ টাৰ্ম আছে যদি n ইকুৱেল যদি 5 হয় এতে 10 আছে ফেক্টৰিয়েল 10 n ইকুৱেল যদি 2 হয় এতে হ'ব ফেক্টৰিয়েল 4 ঠিক একেধৰণে ইয়াতে যেতিয়া ফেক্টৰিয়েল টুৱাইচ nক মই ইয়াতে ভাগ কৰিছিলোঁ এতে টোটেল কিমানটা টাৰ্ম আছিল টুৱাইচ n টা টাৰ্ম আছিল ঠিক আছে তেনেকৈ ফেক্টৰিয়েল 4 কৰোঁতে কিমান হৈছে 4 × 3 × 2 × 1 টোটেল কেইটা টাৰ্ম আছে নাম্বাৰ অফ টাৰ্ম 4 ফেক্টৰিয়েল 5 কৰোঁ যদি 5 × 4 × 3 × 2 × 1 টোটেল নাম্বাৰ কিমান আছে 5 × 4 × 3 × 2 × 1 টোটেল নাম্বাৰ অফ টাৰ্ম 5 যেহেতু এটা ফেক্টৰিয়েল টুৱাইচ n কৰিছোঁ তো টোটেল নাম্বাৰ অফ টাৰ্ম কিমানটা আছে টুৱাইচ n টা যেতিয়া ইয়াতে 2 কমন ল'ব পাৰা আৰু 2 কমন ল'ব নোৱাৰা টাৰ্মখিনি সেপাৰেট কৰিছোঁ গতিকে ইয়াতে n টা টাৰ্ম আছে এইখিনিতে n টা টাৰ্ম যেহেতু টোটেল নাম্বাৰ অফ টাৰ্ম টুৱাইচ n টা আছে গতিকে য'ৰ পৰা 2 কমন ল'ব পাৰোঁ সেইকেইটা টাৰ্ম হৈছে আমাৰ ইভেন নাম্বাৰ টাৰ্ম মানে যুগ্ম সংখ্যা এইকেইটা যুগ্ম পদ নেক্সট য'ৰ পৰা 2 কমন ল'ব নোৱাৰোঁ সেইকেইটা হৈছে আমাৰ অড টাৰ্ম ডেট মিনছ মানে অৰ্থটো হ'ল অযুগ্ম পদ তো যিখিনি আমাৰ ইভেন টাৰ্ম আছিল তাৰে পৰা আমি যেতিয়া টোটেল n টা ইভেন টাৰ্ম আছিল তো প্ৰত্যেকৰে পৰা এটা 2 যেতিয়া কমন লৈছোঁ তেনেহ'লে আমাৰ কিমান হৈছে এতিয়া 2 to the power n n-1 এই টাৰ্মকেইটা আমাৰ আছে তো এতিয়া হ'ল তো 2 to the power n ক মই লিখিলোঁ ইয়াতে দেখা পাইছোঁ কিমান n n-1 n-2 ... up to 2 × 1 তো এই গোটেইখিনি টাৰ্মৰ ফেক্টৰিয়েল n ৰ ফৰ্মুলাৰ লগত একে তো লিখিলোঁ ফেক্টৰিয়েল n বাকি এইখিনি কিন্তু আমাৰ সেম আছে খালি এটা কাম কৰিম এই পিছ পিনৰ পৰা 1 3 5 এইখিনি আগৰ পৰা লিখিম 1 × 3 × 5 .. up to twice n minus 1 তো এইখিনি হৈ গ'ল তো ইকুৱেল RHS ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা কি দিছে যে হাউ মেনি the words may or may not have meaning থাকিলে কথা নাথাকিলে কথা নাই can be formed with the letters of the word English taking 3 at a time তো ইংলিছ লেটাৰটোৰ পৰা ইংলিছ ৱৰ্ডটোৰ পৰা যিমান কেইটা আমাৰ লেটাৰ আছে সেই লেটাৰ কেইটাৰ পৰা আমাৰ তিনিটাকে লেটাৰ লৈ আমি কিমান ধৰণৰ ৱৰ্ড ফৰ্ম কৰিব পাৰোঁ ঠিক আছে টোটেল আছিল কেইটা ENGLISH total number of term n equal 1 2 3 4 5 6 7 টা ইয়াৰে পৰা কেইটা টাৰ্ম ল'ব দিছে আমাৰ কিমানটা ধৰণৰ টাৰ্ম যে এটা কৈছে যে ফৰ্ম উইথ দ্য লেটাৰ অফ দ্য ইংলিছ টেকিং 3 at a time তিনিটাকৈ লোৱাৰ কথা কৈছে যে আমি তিনিটাকে লেটাৰ সিলেক্ট কৰিম যিকোনো লেটাৰ আমি ইয়াৰ পৰা সিলেক্ট কৰিম সাপোজ ENG হ'ব পাৰে GNE হ'ব পাৰে ELI হ'ব পাৰে GIS হ'ব পাৰে LSH হ'ব পাৰে কিমান ধৰণৰ আমাৰ ৱৰ্ড ফৰ্ম কৰিব পাৰোঁ ঠিক আছে গতিকে লেটাৰ আছিল 7টা তো প্লেস আছে আমাৰ কেইটা 3টা তো আমি এনেকৈ বুজি ল'লোঁ যে আমাৰ যেহেতু 3টা লেটাৰৰ ৱৰ্ড ফৰ্ম কৰিব দিছে গতিকে ইয়াত এটা আমাৰ লেটাৰ আমাৰ ইয়াৰে পৰা বহিব গতিকে ফাৰ্ষ্ট যেটো প্লেস এই ফাৰ্ষ্ট প্লেসটোত বহাৰ কাৰণে আমাৰ হাতত কেইটা অপচন আছে 7 সাপোজ ইয়াতে এটা লেটাৰ ইয়াত বহিল মই কি কৈছোঁ যেহেতু 3টা লেটাৰৰ ৱৰ্ড ফৰ্ম কৰিব দিছে গতিকে 3টা প্লেস আমি এনেজ কৰি ল'লোঁ ফাৰ্ষ্ট প্লেসটোত বহাৰ কাৰণে তো আমাৰ হাতত কেইটা অপচন আছে 1 2 3 4 5 6 7 হয়তো ইও বহিব পাৰে GIFHGN যিকোনো এটা সাপোজ এটা লেটাৰ বহিল তো সেকেন্ড প্লেসটোত বহাৰ কাৰণে এতিয়া কেইটা লেটাৰ আছে 6 কাৰণ এটা অলৰেডি ইয়াতে বহি লৈছিল গতিকে হি আৰু পুনৰাই এটা ৰিপিট কৰিব নাযায় থাকিল কিমান 6 যেতিয়া এটা 6 হ'ল তাৰে এটা কোনোবাই বহিল এটা নেক্সট থাৰ্ড প্লেসটোৰ কাৰণে কোনে কেইটা আছে কম্পিটিশনৰ কাৰণে 5 গতিকে এনসাৰটো হ'ব 7 × 6 × 5 তো 7 × 6 6 × 5 30 30 × 7 আমাৰ 210 গতিকে টোটেল নাম্বাৰ অফ ওয়েজ কিমান হ'ল 210 এতিয়া যদি মই কওঁ 4টা প্লেস বা 4টা লেটাৰৰ আমাৰ ৱৰ্ড কিমানটা ফৰ্ম কৰিব পাৰিম একে কথা ফাৰ্ষ্ট পজিশনটোৰ কাৰণে কিমানটা অপচন আছে আমাৰ হাতত
7 কোনোবাই আহি 7টা ইয়াতে কোনোবা এটা বহিল তো সি ইয়াতে বহিল মানে নেক্সট ইয়াৰ সি ইয়াতে কম্পিটিশ্যন কৰিব যাব লাগে কোনো কথা নাই এনেকুৱা কথা হ'ল ছাপ'জ 7টা প্লেয়াৰ আছে তো আমাৰ 4টা খেলা আছে তো 4টা খেলাত আমাৰ চবে মানে কি এটা প্ৰাইজ যদি পায় সি নেক্সট আৰু কম্পিটিশ্যন কৰিব নোৱাৰে এনেকুৱা হ'ল তো যিহেতু 4টা প্লেচ আছে তো 7জন ল'ৰাৰ ভিতৰত ছাপ'জ এজনে জিতিল যিজনে জিকিল সি ইয়াতে বহিল আৰু সি নেক্সট আৰু কম্পিটিশ্যন কৰিব যাব নোৱাৰে কাৰণ অলৰেডি কৈ থৈছে যে যোনে জিকিল হয় তেনেহ'লে সি নেক্সটটোত কম্পিটিশ্যন কৰিব নোৱাৰে তো 7 তেনেহ'লে নেক্সট কেইজনে কম্পিটিশ্যন কৰিব 6 ইয়াৰে এজনে জিতিল নেক্সট এইবাৰ কেইটা 5 তাৰপিছত আহিব কিমান 4 তো 7 6 into 5 30 30 into 7 210 210 into 4 4 into 0 0 4 into 1 4 to the 8 840 with তো সিম্পলি হেনকৈ মনত ৰাখিবা যে মই কি ক'লোঁ যদি পাৰমুটেশ্যনৰ কথা আহে বা এৰেঞ্জমেণ্টৰ কথা আহে যিহেতু ইয়াতে এৰেঞ্জমেণ্টৰ কথা আহি আছে যে কিমান ধৰণে আমি এৰেঞ্জ কৰিব পাৰিম কিমানটা 3 লেটাৰৰ ৱৰ্ড আমি এৰেঞ্জ কৰিব পাৰিম এইবিলাক আমাৰ এৰেঞ্জমেণ্টৰ কথা কৈ থকা হৈছে গতিকে এৰেঞ্জমেণ্টৰ কথা কোৱাৰ লগে লগে মনত ৰাখিবা পাৰমুটেশ্যনত বেছি ভালকৈ ক্লিয়াৰ হ'ব এতিয়াতো আমি ফেক্টৰিয়েল পঢ়ি আছোঁ এৰেঞ্জমেণ্টৰ কথাত মনত ৰাখিবা যে ৰিপিটিং নন ৰিপিটিং ৰিপিট হোৱা বুলি কোৱাৰ লগে লগে আমাৰ বেলেগ এটা কণ্ডিশ্যন এপ্লাই হোৱা ৰিপিট নোহোৱা বুলি ক'লে আমি বেলেগ কণ্ডিশ্যন যেনেকৈ ইয়াতে কি কৈছিল যে ইংলিছৰ লেটাৰ আছিল 7 প্লেচ ফিল আপ কৰিব লগা আছিল 3 গতিকে ইয়াতে ৰিপিট হ'ব নোৱাৰে বুলি কোৱাৰ কাৰণে 7 into 6 into 5 যদি আমাৰ কুৱেশ্যনটো এনেকৈ থাকিল হয় যে ৰিপিট হ'ব পাৰে ছাপ'জ ই ইয়াতে বহিছে নেক্সট এতিয়াও ই আহি বহিব পাৰে তেতিয়া কিন্তু 7 ইয়াৰ পিছতটো কিন্তু 7 হ'ব কাৰণ 7 ইয়াতে ই নিজৰ ছিটটো দখল কৰি নেক্সট এবাৰ ছেকেণ্ড ছিটটোৰ কাৰণে সি কম্পিটিশ্যন কৰিব আহিব কাৰণ অলৰেডি অপশ্যন দিয়া আছে যে ৰিপিট এলাউ আছে তেতিয়া এতিয়াও 7 ইয়াতেও 7 ইয়াতেও 7 যিহেতু ইয়াতে আমি ফেক্টৰিয়েল চেপ্টাৰটো পঢ়ি আছোঁ যিহেতু ফেক্টৰিয়েলৰ এক্সাৰচাইজ কৰি আছোঁ গতিকে ইয়াতে ৰিপিট হোৱাৰ কোনো কথা নাহে ইয়াতে আমি ৰিপিট নোহোৱা বুলি মানি লৈয়ে আমি এক্সাৰচাইজটো কৰিম আৰু য'ত ৰিপিট হয় তাতে এক্সামত আমাক কৈ দিব যে ইয়াতে ৰিপিটিং এলাউ আছে ঠিক আছে বুজি পাইছা তোমালোকে নেক্সট চাবা কি দিছে ইফ এইটো কুৱেশ্যন চাবা নাম্বাৰ 4 ইফ ৰিপিটেশ্যন ইজ এলাউড কৈছিলোঁ নহয় যদি ৰিপিট থাকে কৈ দিব হাউ মেনি ইভেন নাম্বাৰ্ছ অফ 2 ডিজিট কেন বি ফ্ৰম উইথ দ্য ডিজিট 1 2 3 4 5 চাবা এতিয়া টোটেল নাম্বাৰ কেইটা আছে 1 2 3 4 5 কিমানটা ডিজিটৰ ইভেন নাম্বাৰ 2 ডিজিট এইটো হৈছে 1 প্লেচ এইটো হৈছে 10 প্লেচ এটা চাবা যেতিয়া এইটো এটা ইভেন নাম্বাৰ হ'ব লাগিব তেনেহ'লে আমাৰ যিটো 1 প্লেচ আছে যিটো এককৰ স্থান আছে সেই এককৰ স্থানত আমাৰ যুগ্ম সংখ্যা বহিব লাগিব কাৰণ ইয়াতে যদি 2 বহে ইয়াতে যি নবলে কথা নাই কাৰণ সেইটো ইভেন নাম্বাৰ যদি এককৰ স্থানত আমাৰ বা 1 প্লেচত যদি আমাৰ 2 আছে বা 4 থাকে 6 থাকে যিকোনো ধৰণৰ ইভেন নাম্বাৰ থাকিলে সেইটো আমাৰ গোটেই টাৰ্মটো 3 ডিজিট হওক 4 ডিজিট হওক সেইটো আমাৰ ইভেন নাম্বাৰ হয় ইয়াতে আমাৰ ইভেন নাম্বাৰ দেখা পাই আছোঁ অনলি 2 আৰু 4 তেনেহ'লে আমি কি বুজি পালোঁ যে 1 প্লেচটোৰ কাৰণে এটা কিমানে কম্পিটিশ্যন কৰিব পাৰিব অনলি দুটাই কাৰণ এই প্লেচটো ৰিজাৰ্ভ আছে কাৰ কাৰণে ইভেন নাম্বাৰৰ কাৰণে গতিকে ইভেন নাম্বাৰ কাই 2 আৰু 4 গতিকে সিহঁত দুটাইহে ইয়াতে কম্পিটিশ্যন কৰিব গতিকে ইয়াতে কিমান আহিল 2 কুৱেশ্যনত কি কৈছিল ৰিপিটেশ্যন এলাউড আছে যেতিয়া ইহঁত দুটাৰ কোনোবা এটাইতো ইয়াতে নিশ্চয় বহিল কিন্তু 10 প্লেচৰ কাৰণে এইটো অপেন কেটেগৰী ইয়াতে চবেই কম্পিটিশ্যন কৰিব পাৰিব ইয়াতে যিহেতু ৰিপিটেশ্যন এলাউড আছে ইয়াতে ছাপ'জ 2 বহিল কিন্তু 2 নেক্সট 10 প্লেচটোৰ কাৰণে কম্পিটিশ্যন কৰিব কাৰণ কিয় কণ্ডিশ্যনত কৈছে যে ৰিপিটেশ্যন এলাউড আছে গতিকে এই প্লেচটোৰ কাৰণে 1 3 4 5 থাকিল যদি 2 বহিছিল তেনেহ'লে 2 আহিব যদি 4 বহিছিল তেনেহ'লে 4এও আহিব গতিকে ইয়াতে কম্পিটিশ্যন কেইজনে কৰিব 5 জনে কৰিব গতিকে টোটেল নাম্বাৰ অফ ৱেজ 5 into 2 গতিকে 10 গতিকে টোটেল ইভেন নাম্বাৰ কেইটা ফৰ্ম কৰিব পাৰিম 10 ঠিক একেধৰণে উইদাউট ৰিপিটেশ্যন এইটো 5 ডিজিট আমি অলৰেডি কৰিলোঁ নাম্বাৰ 3 দৰে উইদাউট ৰিপিটেশ্যন এইটো ৰিপিটেশ্যন কৰি দিছে গতিকে ঠিক একেধৰণৰ এটা নাম্বাৰ 7 লাষ্ট নাম্বাৰটো 5 আৰু 6টো তোমালোকে ট্ৰাই কৰিবা নেক্সট কুৱেশ্যন নাম্বাৰ 7 কি দিছে হাউ মেনি ৱেজ দ্য লেটাৰ অফ দ্য ৱৰ্ড নাম্বাৰ কেন বি এৰেঞ্জ গতিকে এই নাম্বাৰৰ যিকেইটা লেটাৰ আছে এই লেটাৰকেইটাক আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰোঁ টোটেল লেটাৰ কেইটা আছে ইয়াতে আমি যদি চাওঁ NUMBER টোটেল এতিয়া লেটাৰ কেইটা আছে 1 2 3 4 5 6 গতিকে ইয়াক এৰেঞ্জ কৰিব পাৰিম ফেক্টৰিয়েল 6 ৱেজ
তো ফেক্টৰিয়েল 6 ways মানে হ'ব 720 গতিকে নাম্বাৰ যেটো word আছিল তাৰে গোটেইকেইটা লেটাৰক আমি ফেক্টৰিয়েল 6 দ্যাট মিন্স 720 waysত আমি word আমি ফৰ্ম কৰিব পাৰিম ঠিক আছে এটো হৈছে আনসাৰ নেক্সট question number 1 ইয়াৰে সাব question আছে how many of these will start with m গতিকে যেহেতু 6টা লেটাৰ আছে গতিকে যেটো নতুন word ফৰ্ম তাতেও আমাৰ 6টাই থাকিব কিন্তু ফাৰ্স্ট প্লেস টু ৰিজাৰ্ভ কাৰ কাৰণে কৰি থৈ দিছে m ৰ কাৰণে গতিকে এতে m এতে বহি যাব তো বাকি কেইটা প্লেস ফিল আপ কৰিব লাগিব তো m এ যেহেতু ইয়াত বহিল তো বাকি ইহতে কেইটা আছে 5টা তো ফার্স্ট প্লেস টু কম্পিটিশন কৰিব 5 ইয়াৰে যেটোই পাবো হি নেক্সট নাহে 4 ইয়াতে জুনি পাবো তাৰে নেক্সট নাহে 3 2 1 গতিকে কিমান হ'ব 5 * 4 * 3 * 2 * 1 গতিকে এই প্লেস টু তো ৰিজাৰ্ভ ইয়াক ক্যালকুলেট কৰাৰ কোনো প্ৰয়োজন নাই 5 * 4 20 20 * 3 60 60 * 2 120 ways হৈ গল নেক্সট নাম্বাৰ 2 how many of these do not end with b এবাৰ কি কৈছে লাষ্টত b ৰে এন্ড হ'ব নোৱাৰে এতিয়া চাবা যেহেতু বিৰ কাৰণে ৰিজাৰ্ভ আছে নিশ্চয় ইয়াতে বি বহিব নোৱাৰে তেনেহলে বিৰ কাৰণে যেহেতু ইয়াতে আমাৰ ৰেষ্ট্ৰিকশন আছে গতিকে আমাৰ বিগ বাদ দিলে কেইটা লেটাৰ আছে টোটাল 6 - 1 মানে বিগ আউট কৰি দিলো টোটাল কেইটা আছে 1 2 3 4 5 তেনেহলে তে 5 বহিব এই যে বিগ বাদ দি 5টা লেটাৰ আছিল কোনোবা ইয়াত বহিল হয় না নহয় কোনোবা এটা ইয়াত বহিল তো থাকিল এই বহাৰ ভিতৰত 5টাৰ ভিতৰত কোনোবা বহাৰ ভিতৰত থাকিল কেইটা 4টা এই প্লেসটো তো বিৰ কাৰণে ওপেন হৈ আছে গতিকে বি আহি পুনৰ লগ হল এই 4জনৰ লগত তো কেইটা হল ইবাৰ আমাৰ 5 তাৰ পিছত এটা কমিল ইয়াৰ পৰা 4 3 2 1 গতিকে ক্যালকুলেশন যদি কৰো 5 5 যা 25 25 * 4 100 100 * 3 300 300 * 2 600 ways ঠিক আছে এইখিনি আমাৰ এক্সারসাইজ 6.1 ৰ আমাৰ ফেক্টৰিয়েলৰ লগত ৰিলেটেড আমাৰ এইখিনি কোৱেশ্চনখিনি ইয়াৰ পিছত আমাৰ স্টাৰ্ট হ'ব পাৰমুটেশন এইখিনি কনসেপ্ট কিন্তু মানে এক্সারসাইজ 6.1 ৰ কনসেপ্টখিনি পাৰমুটেশনত আমাৰ ভাল ধৰণে এপ্লাই হ'ব গতিকে এইখিনি ক্লিয়াৰ হোৱাৰ পিছত আমাৰ পাৰমুটেশনখিনি আমি আৰম্ভ কৰিম ঠিক আছে নেক্সট ভিডিঅ'ত আমি পাৰমুটেশনটো আৰম্ভ কৰিম আৰু ইয়াৰ ৰিলেটেড যিখিনি আমাৰ এক্সারসাইজৰ কোৱেশ্চন আছে সেইখিনি আমি কৰিম ঠিক আৰু এক্সাম্পল বিলাক কিন্তু চাব লাগিব কাৰণ এক্সামৰ কাৰণে এক্সাম্পল বিলাক খুবেই ইম্পৰ্টেন্ট আৰু আমি এই চেপ্টাৰটো শেষ হোৱাৰ লগে লগে আমি HLCC ৰিলেটেড যিবিলাক কোৱেশ্চন আগতে আহিছে আৰু ইম্পৰ্টেন্ট